আমাৰ হস্পিটেলখন চাবলৈ আমাৰ এইটো থাপা দাগালৰ ডাঙৰ এটা 100 বেড চিভিল হস্পিটেল হয়। এৰিয়াটোৰ নাম কি, জাগাৰ নাম কি? এইটো থাপা দাগাল দাৰামচি বুলি কয়। নিয়াৰ ক'ত হয়, ওচৰত ক'ত হয়? আমাৰ এইটো নৰ্থ গাৰো হিলছ পৰে, মেঘালয়া ৰিচুৰ পৰা মোটামুটি 15 কিলোমিটাৰ ডিষ্টেঞ্চ। আহক আহক আপুনি আহক, এইফালে চাওক কিমান ধুনীয়াকৈ বনাইছে না। এইফালে আমাৰ ডক্টৰ কোৱাৰ্টাৰবিলাক আছে। অঁ, আৰু ট্ৰান্সফৰ্মাৰ বহাই আছে আমাৰ এইটা ট্ৰান্সফৰ্মাৰ বহাব। এইখনে হ'ল আমাৰ হস্পিটেল। আমাৰ পষ্টমৰ্টম ৰুমটো সেইফালে যাব লাগে, বহুত দূৰত। পষ্টমৰ্টমৰ কাৰণে অকণমান দূৰত যাব লাগে। আহক ভিতৰলৈ সোমাই আহক। এই বাৰু কেনেকুৱা লাগিছে আপোনাক? একদম মজা। ভাল লাগিছে ন? ইমান ইমান বিবেকৰ জেগা যিমান ধুনীয়াকৈ হস্পিটেল বনাইছে। অল গাৰো হিলছৰ মানে এইটো ডাঙৰ হস্পিটেল আছে। কাম চলিহে আছে। কাম চলি আছে, মোটামুটি হ'বই আৰু বেছি দিন নাই। নৱেম্বৰ ডিচেম্বৰ লাগি চাগে অপেনিং হ'ব পাৰে। 90% কমপ্লিট হৈ গৈছে, 10% বাকী আছে, অলপমান কিবা কিবি বাকী আছে। ৰিচিপশ্যন কাউণ্টাৰ এইটো আমাৰ ৰিচিপশ্যন কাউণ্টাৰ, এইটো হ'ব আমাৰ ফাৰ্মাচী। আহক আপোনাৰ লিফ্ট দেখাই দিওঁ আহক। লিপো আছে চৰকাৰী হস্পিটেলত, আৰু অসমত আমাৰ কি একো নাই। আহক আপুনি লিফ্ট চাওক। লিফ্ট হ'ব আপোনাৰ একদম পেচেণ্টৰ বাবে ইমান ধুনীয়া সুবিধা, ডক্টৰৰ বাবে সুবিধা। আপোনাক কেনেকুৱা ধৰণৰ কি লাগে আহক, আৰু দেখাই আছোঁ আহক। ICU ৰুম আছে ওপৰত, যিটো লাগে যিটো বিচাৰি আপুনি সুবিধা সেইটোৱে পাব আপুনি। আহক। ইমান ডেভেলপ কৰি বনাইছে। বহুত ডেভেলপ, বহুত ডেভেলপ, বহুত ডেভেলপ। একদম গুৱাহাটী মেডিকেল কলেজৰ দৰে। আৰু এইটো যদি অপেনিং হয়, এইটো এইবিলাক এনেকৈ লেতেৰা নাপায়। চিকচিকা একদম চুলি পৰিমাণ, চুলি এটা পৰি নাথাকিব, চুলি চব কথা লাগিব। কমপ্লিট ফেন, বাহিৰতো ফেন, ভিতৰতো ফেন। আহক ছাৰ আহক। আৰু কি হয়, বহুত মানুহ চাব বোলে আহে। এইবিলাক ৱাৰ্ড হয়, এইবিলাক নাৰ্ছ নাৰ্ছ ষ্টাফ। নাৰ্ছ বিলাক ইয়াতে থাকিব, ইয়াৰ পৰা ক'ত যাব লাগে তাতে যাব। ICU ৰুমবিলাক এইফালে। বহুত উন্নত ধৰণৰ, মানে বহুত উন্নত এইবিলাক আছে। মানে BAPতকৈ VIP এনেকুৱা একদম বহুত চাগে নাৰ্ছিং হোমে নাই এনেকুৱা। একদম এইফালে হ'ব আপোনাৰ নাৰ্ছ ষ্টেচন, ইয়াতে হ'ব। একদম প্ৰাইভেটৰ নিচিনাকৈ বনাইছে। এইফালে পেচেণ্ট ৰখাৰ ঠাই, এইবিলাকত পেচেণ্ট ৰাখিব পাৰিব। কেবিন, এইবিলাক কেবিন হয়। এইবিলাক কেবিন নহয়, ইয়াতে আপোনাৰ জেনেৰেল বেড, জেনেৰেল বেড। জেনেৰেল চাই ইমান ধুনীয়া জেনেৰেল ৱাৰ্ড, ইমান জেনেৰেল ৱাৰ্ড। আহক, কেনেকুৱা লাগিছে? একদম মজা। মজা লাগিছে। এইটো তালা মাৰি থোৱা আছে বৰ্তমান। মানে আমাৰ অসমত প্ৰাইভেট হস্পিটেল এনেকুৱা নাই। চলেজা হস্পিটেল এনেকুৱা নাই। এইটো বনাই আছে মেঘালয়ত। জেনেৰেল ৱাৰ্ডবিলাক একদম টাইলছ লগোৱা, বা AC লগাব নেকি? AC থাকিব, ফেন থাকিব। কিমান উন্নত কৰিছে চাওক। নিৰ্মাণ কাৰ্য চলি আছে, আৰু ইয়াৰ ওপৰত আৰু বনাই আছে। চব একবাৰ ওপৰত লৈ যাম ইয়াত। এইটো ICU হ'ব নেকি? অঁ, কিমান চাওক। এইটো চৰকাৰী হস্পিটেল হয়। ইয়াৰ পৰা চাওক ভিউটো চাওক। এইবিলাক যে বনাই আছে, এইবিলাক ডক্টৰৰ কোৱাৰ্টাৰ হয়। কোৱাৰ্টাৰ বনাই আছে। এইটো এতিয়া আমি একদম টপ ফ্ল'ৰত যাম।
এইটো আই চি ৰুম হ'ব, এইটো আই চি ৰুম হ'ব, অ'টি চটি চব হ'ব চাগে। অ'টি হ'ব আপোনাৰ, পষ্টমৰ্টমো হ'ব, গোটেইখিনি হ'ব। প্ৰথমে ইয়াত নহয়, মানে মেঘালয়ত এনেকুৱা হস্পিটেল নাই চাগে। নাই। অঁ, মোটামুটি এইটো লিফ্ট এই ইয়ালৈকে আহিব। ইফালে অতি হ'ব, অতি কমপ্লেক্স। এইটো অতি কমপ্লেক্স হ'ব। এতিয়া যাম একদম আমি টপ ফ্ল'ৰত।